বেদৰ বীজমন্ত্ৰ আৰু ভাগবিলাক। শৌনক মুনিয়ে প্ৰশ্ন কৰিলে, ব্যাস, শিষ্য, পৈল আদি মহাত্মাসকলে বেদক কেইটা শ্ৰেণীত বিভক্ত কৰিলে, সেই কথা আমাক বিস্তাৰিতভাৱে অৱগত কৰক। উত্তৰত সূত মুনিয়ে ক'লে, হে শৌনক আদি ঋষিসকল, যিজনৰ পাদপদ্মক সদায় ধ্যান কৰি থাকোঁ আৰু যাৰ কৃপাত এই ভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব লাভ কৰিব পাৰিছোঁ, সেইজন মহামুনি ব্যাসদেৱৰ চৰণত নমস্কাৰ কৰোঁ। হে ঋষিগণ, এতিয়া ভাগৱতৰ অপূৰ্ব কথাবিলাক কওঁ শুনা। যোগীজনে মনৰ অপবিত্ৰতা দূৰ কৰি অধিভূত আধ্যাত্ম আৰু আধিদেৱৰ দ্বাৰা উৎপন্ন হোৱা অশুভ শক্তিবিলাক এৰি দি তথা ত্যাগ কৰি মুক্তি লাভ কৰিব পাৰে। তিনিটা মাত্ৰ শব্দৰে গঠিত ওম ধ্বনি, যি ধ্বনিৰ মাজত সৰ্বশক্তিমান ঈশ্বৰৰ কথা নিহিত হৈ আছে, সেই প্ৰণৱ মন্ত্ৰ প্ৰজাপতিয়ে হৃদয়ৰ মাজত আত্মাক সংযম কৰি লাভ কৰিছিল। সেই ব্ৰহ্মক উপাসনা কৰি যোগীসকলে মুক্তি লাভ কৰিব পাৰে। সেই প্ৰণৱ মন্ত্ৰ ও ধ্বনিয়েই পোনপটীয়াভাৱে অসীম অনন্তৰ আদি মূল, পৰমেশ্বৰ আৰু এয়ে বেদৰো বীজমন্ত্ৰ। ওম ধ্বনিৰ মাজত ঔম এই তিনিটা অক্ষৰ আছে আৰু এয়ে তিনি গুণৰ অধিকাৰী। এয়ে মনৰ অৱস্থা অৰ্থাৎ চেতন, অৱচেতন আৰু অচেতনক বুজায়। সৰ্বশক্তিমান ব্ৰহ্মত ওপৰত উল্লেখ কৰা তিনিটা অক্ষৰতেই ঊষ্ম, স্মৰ, স্পৰ্শ, দীৰ্ঘ, হ্ৰস্ব আদি ধ্বনিৰ পৰিমাণ সন্নিৱিষ্ট হৈ আছে। এই অক্ষৰকেই অৱলম্বন কৰি ব্ৰহ্মাই চতুৰ্মুখেৰে চাৰিবেদ, তিনি ভাষা আৰু ওম মন্ত্ৰ চাৰিজন পুৰোহিত তথা শিষ্যক প্ৰদান কৰিলে। তাৰ পিছত তেওঁ বেদমন্ত্ৰ উচ্চাৰণত সিদ্ধহস্ত ব্ৰাহ্মণ ঋষিসকলক শিক্ষা দিলে। সেই অনুপাতে প্ৰশিক্ষিত ব্ৰাহ্মণ ঋষিসকলে ব্ৰহ্মাৰ অন্যান্য পুত্ৰসকলকো বেদ শিকালে। এনেদৰেই পুৰুষানুক্ৰমে ঋষিসকলে 4 যুগ ধৰি বেদ শিক্ষাত আত্মনিয়োগ কৰিলে। সৰ্বশেষত দ্বাপৰ যুগৰ অন্তত বেদক কিছুমান ভাগত ভাগ কৰা হ'ল। মানুহবিলাকৰ আয়ুশক্তি, জ্ঞান আদি কালক্ৰমত কমি আহিল। ভগৱন্তই ব্ৰাহ্মণ ঋষিসকলৰ অন্তৰত স্থিত হৈ তেওঁলোকৰ স্মৰণ শক্তিৰ দ্বাৰা বেদক পুনৰ ৰূপ দিলে। ব্ৰহ্মা, শিৱ আৰু অন্যান্য দেৱতাসকলৰ প্ৰাৰ্থনাক্ৰমে চলিত মন্বন্তৰতো সৰ্বশক্তিমান ভগৱন্তই পৰাশৰ আৰু সত্যৱতীৰ যোগেদি ব্যাসদেৱ হিচাপে আবিৰ্ভাৱ হৈ বেদক 4টা ভাগত বিভক্ত কৰিলে। বিভিন্ন অৱস্থাত থকা মন্ত্ৰবিলাক সংগ্ৰহ কৰি আৰু শ্ৰেণীবিভাগ কৰি উক্ত মহৰ্ষিয়ে ঋক্, অথৰ্ব, যজুৰ আৰু সাম নামেৰে বিভক্ত কৰি 4খন সংহিতা ৰচনা কৰিলে। মহান বিচাৰবুদ্ধি সম্পন্ন ব্যাসদেৱে 4জন প্ৰধান শিষ্যক ওচৰলৈ মাতি আনিলে আৰু প্ৰত্যেককে ওপৰত উল্লেখ কৰা একোখন শাস্ত্ৰ ভগাই দিলে। প্ৰথম সংহিতাখন পইলমুনিয়ে পূজা আদিত মন্ত্ৰ হিচাপে পাঠ কৰিলে। বৈশম্পায়ন মুনিয়ে গদ্যাংশ ভাগ পাঠ কৰিলে। তাৰ পাছত উক্ত মন্ত্ৰবিলাক জৈমিনী, সুমন্ত আদি ঋষিয়ে পাঠ কৰিলে। পৈল মুনিয়ে বৈশম্পায়ন আৰু ভাৰ্গৱ আদি শিষ্যবিলাকক পঢ়ালে। ইয়াৰ পিছতে ইন্দ্ৰ নামৰ মুনিয়ে মাণ্ডকেয়ৰ আগত ক'লে। মাণ্ডকেয় মুনিয়ে তেওঁৰ শিষ্যসকলক ক'লে। মাণ্ডকেয়ৰ পুত্ৰই মন্ত্ৰবিলাক 5 ভাগত ভাগ কৰি জাতুকৰ্ণক পঢ়ালে। জাতুকৰ্ণই পুনৰ 4জন শিষ্যক পঢ়ালে। ইয়াৰ পিছত বাস্কলৰ পুত্ৰই এখন সংহিতা ৰচনা কৰিলে। তেওঁৰেই নাম আছিল বালশিল্য ঋষি। এনেদৰে বেদৰ বহুত শাখাৰ সৃষ্টি হ'ল। উপৰোক্ত বেদমন্ত্ৰৰ শ্ৰেণীবিভাগৰ কথা যিজনে শুনে তেওঁ সৰ্ব পাপৰ পৰা মুক্ত হয়। আজিলৈ ইমানেই। দ্বিতীয় খণ্ডটো অহা খণ্ডত পাব।